হেল্ল' এভৰিৱান, গুড মৰ্ণিং। ৰাতিপুৱা চাহ কাপৰ পৰাই আজি ভিডিঅ'টি আৰম্ভ কৰিছোঁ। এইফালে মই লাল চাহৰ লগত মায়ে বনাইছিলে চেনি গৰম পানী পিঠা দি তেনেকৈ বনাই লৈছিলে প্ৰথমে। তাৰপৰা এতিয়া গৰম গাখীৰ লৈ এনেদৰে চাহকাপ খাবলৈ লৈছোঁ। আৰু আপোনালোকে এনেদৰে খাই পাইছেনে? যদি খাই পাইছে কমেণ্ট কৰি জনাবচোন দেই। আৰু আজিৰ ভিডিঅ'টি ৰাতিপুৱাৰ পৰা আৰম্ভ কৰি লৈছোঁ। কি কি দেখুৱাব পাৰোঁ নাজানো, তথাপিও শেষলৈকে চাব বুলি আশা ৰাখিলোঁ। আৰু ভাল পালে লাইক কমেণ্ট এটা কৰি দিব। আৰু যিসকলে নতুনকৈ চাই আছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব যদি মোৰ ভিডিঅ' চাই ভাল লাগে। আৰু তেনেহ'লে আজি ভিডিঅ'টি এনেদৰে আৰম্ভ কৰিছোঁ। শেষলৈকে চাব বুলি আশা ৰাখিলোঁ। এইফালে চাওকচোন, বতৰটো ইমান ডাৱৰীয়া কৰিছে। কালিৰ পৰা মানে বৰষুণ নেৰাই হ'ল। আগৰ কেইদিনা বাৰু বৰষুণ দিয়া নাছিলে, কালিৰ পৰা মানে বৰষুণ দি আছে। বৰষুণ দি থাকিলে এনেও মন চনবোৰ বেয়া লাগে, নহয় জানো? এফালে দেহানুৱে বিচনাতে খেলি আছে আৰু বাহিৰলৈ যিহেতু ওলাব নোৱাৰে, আৰু বাহিৰতো ইমান ঠাণ্ডা পৰিছে, বতাহ মাৰি আছে। সেইকাৰণে এনেদৰে ভিতৰতেই নিজৰ মতে খেলি আছে আৰু তাৰ খেলনা যি প্ৰয়োজন হৈছে তাকে লৈ খেলি আছে। আৰু ময়ো ভাবিলোঁ বোলো সি ইমান ধুনীয়াকৈ খেলি আছে, ভিডিঅ' অকণ কৰি ৰাখোঁ বোলো। বা বিস্কুট ক'ত থৈছা আকৌ? বিস্কুট ক'ত থৈছা? নে দেখানো দেখানো বিস্কুটখিনি ক'ত থৈছা আকৌ? কলিজা কলিজা, এইটো হৈছে আমাৰ কলিজা মানুহ, কলিজাৰ মানুহ। নাচি দিয়া এপাক। ওলালো জিন জিন মইনা অ, কঁকালত টঙালি বান্ধি টিটি ধুন পোৱা না, ধুন পোৱা না। কেনেকৈ কয় মা পোৱা নাই কৈ দিয়া। কোনটো? এইটো লোৱা। এইটো কি কৰিবা? এইটো এটা টুটুত। বিবিটো খাই লোৱা। কালি আৰু ভিডিঅ' কৰা নহ'ল দেই, ডাৱৰীয়া বতৰ, ভিডিঅ' চিডিঅ' কৰি থাকিবলৈ মন নগ'ল। তাৰ পিছদিনাহে আকৌ ভিডিঅ'টি কৰিছোঁ দেই। এইফালে দেহানুৱে এতিয়া উঠিছেহে, 8টা বাজিলে। আমি কাম বন কৰিও আজৰি হ'লোঁ। আজি আকৌ সি দেৰিকৈ উঠিছে, আৰু তাক মানে শুই উঠাৰ লগে লগে মুখখন ধুই মেলি বিস্কুট লাগেই। এতিয়া মই তাক বিস্কুট দি দিছোঁ খাবলৈ বুলি লৈছে। আৰু কি খাইছা? কি খাইছা? কিম বিবি খাইছা নি? অকল কিম বিবি খালে হ'ব নি? বেলেগ বিবিও খাব লাগে। মেৰিগ'ল্ড আনি দিওঁ। আজি দেৰিকৈ উঠিছে ন দেখানে? কাক পিটিবা? হে, মাক পিটিবা? নাপায় নহয় দেখানো, পিটিম বুলি ক'ব দেই তাক। তুমি বিবি খাই লোৱা দেই। কি কিনো কৈছা তুমি সেইজনা? আজি ইমান দেৰিকৈ উঠিলা যে? 8টা বাজিলে। হে, ইমান দেৰিকৈ উঠে নেকি? এতিয়া ডাঙৰ হৈ আহিছে দেৰিকৈ উঠে? আগতে আকৌ সৰুতে সোনকালে উঠিছিলে, হয় নাই?
এইফালে আকৌ মই পটাপট ওলাই মেলিহে ল'লোঁ খুৰীদেউ ঘৰলৈ বুলি। ববীয়ে ফোন কৰি দিলে বৌ আহক বুলি। এতিয়া মই চাইকেল লৈ যাব লাগিব আৰু এতিয়া খুৰীদেউ ঘৰ পালোহিয়ে। খুৰীদেউ ঘৰত মানে বিয়া আয়োজন কৰা হৈছে আৰু কি বিয়া কাৰ বিয়া বিয়াৰ দিনা গম পাব, এতিয়া কৈ নিদিওঁ। আৰু আজি বোলে বিয়া মাতিবলৈ যাব লাগে, কাইলৈ মতা কথা আছিলে, কিন্তু আজি যিহেতু ল'ৰা ছোৱালীবিলাকৰ স্কুল বন্ধ মানে লাচিত দিৱস, সেইকাৰণে ওচৰৰ বৌহেঁতি ক'লে আজিয়ে মাতোগৈ বুলি। আৰু এইকেইদিনা যিহেতু বৰষুণ দি আছিল, আজি মানে বৰষুণ এতিয়া দিয়া নাই, ৰ'দটো অলপ উলিয়াইছে, সেয়েহে মানে আজিয়ে মাতোগৈ বুলি কৈছে। সেইকাৰণে পটাপট ওলাই কৰি আহি দিলোঁ। দেহানো নাই অহা, দেহানো আইতাকহঁতৰ লগত আছে। আৰু এইফালে সকলোৱে বৌহেঁতি চাউল জাৰি আছে। প্ৰথমে হেনো চাউলখিনি জাৰি লওঁ বুলি ক'লে, তাৰপিছতহে বিয়া মাতিবলৈ যাব। মই বাৰু অকণমান সময় হ'ল আহি পোৱা, চাহ তাহ সকলোৱে খালোঁ, জাৰি এটাবই হ'ল বাৰু। তাৰপিছত এতিয়া ঘৰলৈ যাব, ঘৰত ওলাই মেলি এতিয়া বিয়া মাতিবলৈ যাব লাগিব। আৰু চাই থাকিব দেই ভিডিঅ'টো কিবা এনে থৈ দিছোঁ আকৌ ন। সেইজনী আমাৰ বৌ নহয় ইউটিউবাৰ। বিয়া মাতিবলৈ বুলি তামোল এমুনা, তাৰপিছত পাণ ববি পলালি যে, তাক ভিডিঅ' কৰিম বুলিয়ে পলালে আকৌ। মই দেখুৱাম বুলি লৈছিলোঁ হে। এইফালে খৰি কাটি আছে যে বৌ, তেওঁ নাযায় বিয়া মাতিবলৈ, তেওঁক ভাত বনোৱা দায়িত্ব দিছে। মানে যিসকলে মাতিবলৈ যাব তেওঁলোকক মানে ঘূৰি আহি ভাত খোৱা ব্যৱস্থাটো কৰিছে। ববি খুৰীদেউ লাগি মেলি দিব আৰু আমি এতিয়া বিয়া মাতিবলৈ যাম। ফালে বিয়া ঘৰত আহি পিনে মানে খৰি ফালিবলৈ পাইছে। ৰান্ধনীয়ে খৰি কাটি মেলি ভাত বনাবলগীয়া হৈছে, হয় নাই? কি যে হ'ব ন, মতা মানুহ নাই হেনো, মতা মানুহ নাই। এতিয়া নিজে আমি আৰু খামহি আহা নাই, আমি এতিয়া বিয়া মাতিবলৈ যাম। খৰি ফালি আছে। ইফালে বতৰটো ডাৱৰীয়া, বতৰটো হৈছে ডাৱৰীয়া। আজি যেনে তেনে এই কালি পৰহি এইকেইদিন 3 দিন 4 দিন বৰষুণে দি আছে। আজি বৰষুণ ৰ'দৰ মোক দেখাই নাই। আজি যেনে তেনে বতাহ এইফালে মাৰিয়ে আছে, ইমান ঠাণ্ডা পৰিছে। ভিডিঅ'টো চাই থাকিব শেষলৈকে দেই। এতিয়া আমি এইফালে আমি বিয়া মাতিবলৈ বুলি ওলালোৱে। গাঁৱত মানে যিমান ঘৰ মানুহ আছে সকলোকে বিয়ালৈ বুলি মতা হ'ব। আৰু আপোনালোকক আজি আমাৰ গাঁওখনো দেখুৱাওঁ বুলি ভাবিলোঁ। আৰু ময়ো নতুন গতেই হৈছে, বৌহঁতি সেইকাৰণে লগ ধৰিছে। মই মানে বিয়া সোমোৱাৰ পাছৰ পৰা মানে তেনেকৈ গাঁওখন ফুৰাই নাই, মানে গোটেই গাঁওখন মানে এনেই ফুৰিছোঁ, বিয়া সকামলৈ অহা হয়, তেনেকৈ মানে নাজানোৱে কোন কাৰ ঘৰ, কিন্তু মানুহক মানে সকলো প্ৰায় মানুহকে চিনি পাওঁ, সকলোকে মাতোঁ, কিন্তু কোন কাৰ ঘৰ কোনটো ঘৰ সেইবোৰ চিনি নাপাওঁ যে, সেইকাৰণে মানে বৌহেঁতিও ওলাবলৈ ক'লে আৰু ময়ো ভিডিঅ'টি আৰম্ভ কৰি লৈছোঁ। আপোনালোকো আমাৰ গাঁওখন দেখুৱাওঁ বুলি ভাবিলোঁ। আৰু মোৰ লগতে আপোনালোকেও নতুন ময়ো নতুন, তেনেহ'লে চাওঁ ব'লক আমাৰ মৰমৰ গাঁওখন। ব'লক তেন্তে চাই থাকিব দেই ভিডিঅ'টি। এইফালে আমি এতিয়া বিয়া মাতিবলৈ বুলি ওলাইছোঁ আৰু ন বৌ। সেইখিনি আহিলে, আমি বিচাৰি গৈছিলোঁ হে। মই কৈছিলোঁ নাই ভিডিঅ' কৰিব, ভালকৈ কাপোৰ পিন্ধি আহিব বুলি। এয়া আমি এতিয়া বিয়া মাতিবলৈ বুলি ওলাইছোঁ। এইফালে আমাৰ খুৰীদেউ, বাই বাই খুৰীদেউ। মই নোলাম আৰু কোনো নাযায় নেকি? আৰু কোনো নাযায়, লৈ লৈ গৈ থাকিম। আজি আমাৰ গাঁওখন দেখুৱাম ন? ময়ো প্ৰথম আজি দেখিম আৰু গাঁওখন, সেইকাৰণে আহি লৈছোঁ হয় নাই বৌ? আজি মোক গাঁওখন চিনাকি কৰাই দিম কৈছে। বাই বাই। ওলাইছোঁ আৰু বিয়া মাতিবলৈ বুলি। প্ৰথমে এইফালে আমি বিয়া মাতি আছোঁ আৰু হয় নাই? ভাগ কৰি দিছে আমাৰ দুজনী হেনো। তাৰপিছত সেইপিনে বৌহেঁতি মাতি আছে। অকণমান দেখুৱাই যাম, চাই থাকিব দেই আমাৰ গাঁওখন, অভয়পুৰ গাঁওখন। তাৰপিছত সেইফালে আহি আছে খুৰীদেউ, এইফালে বৌ। আজি অকণমান বতৰটো ভাল কৰিছে ন, ৰ'দটো ওলাইছে।
এয়া আমাক পেহী খুৰীদেউ আৰু ইগৰাকী কি ক'ব লাগিব খুৰীদেউ দেখুৱাব দিছে হয় নাই এতিয়া হেৰি আহিছে আমি মাতিলো ইমান দেৰিকে আহিছে আকৌ দুপৰীয়াটো খানাটো সিজাই থৈ আহিছো আমাৰ আজি এফালে আমি বিয়া মাতি আহি আছোঁ আমি মানে ভাগ হৈ দিওঁ এঘৰতে নোসোমাওঁ চাৰিজনীয়ে এঘৰত সোমালে চাৰিজনী ইঘৰ বেলেগ এঘৰত সোমোৱা আগতে হৈছে ভাগ হোৱা আগতে হৈছে একেলগতে অহাই নামে এতিয়া বাৰু একেলগতে আহিছোঁ একেটা ৰাস্তাতে যিহেতু এইডোখৰত মানুহৰ ঘৰ নাই আৰু যিহেতু মই আমাৰ গাঁওখনৰ অকণমান পৰিৱেশটো দেখুৱাম বুলি কৈছোঁৱেই আমাৰ গাঁওখনৰ ওচৰতে আছে পাহাৰখন আৰু এইডোখৰত চাহ গছৰ মাজে আমি এতিয়া আহি আছোঁ মোৰ লগতে ময়ো যিহেতু নতুন পাহাৰখনৰ ওচৰলৈ মই তেনেকৈ যোৱাই নাই আপোনালোককো ভাবিলোঁ দেখুৱাওঁ বুলি হোৱা দূৰৰ পৰা পাহাৰখন চাওকচোন ওচৰত গৈ দেখুৱাই আছোঁ আৰু আপোনালোকৰ আমাৰ গাঁৱৰ পৰিৱেশটো কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবচোন দেই ইমান ধুনীয়া এটা পৰিৱেশ আমাৰ গাঁৱতে আছে সেইকাৰণে এনেদৰে স্মৃতি হিচাপে থাকি যাওক বুলি ভিডিঅ'টি কৰি আহিছোঁ হোৱা পাহাৰখন ওচৰত গৈ দেখুৱাইছোঁ ভিডিঅ'টি শেষলৈকে চাব সকলোৱে দেই আৰু আমাৰ ইয়াত অমৃত বৃক্ষ আন্দোলনো হৈছিলে মানে কিমান হাজাৰ পুলি আনিছিলে জানো দেই পাহৰি গৈছিলোঁ পূৰা হাজাৰ মানুহ হৈছিলে আমাৰ আগত আৰু সেই ঠাইখনো দেখুৱাইছোঁ মানে পাহাৰৰ ওপৰতো ৰুইছিলে তলতো ৰুইছিলে এতিয়া বাৰু ওপৰৰখিনি গছবিলাক দেখুৱাব নোৱাৰোঁ যি পাৰোঁ তলত যদি মই খোজকাঢ়ি মানে যাওঁতে মানে দেখি যাওঁ তেতিয়া দেখুৱাবলৈ চেষ্টা কৰিম ভিডিঅ'টি শেষলৈকে চালেহে গম পাব ওচৰৰ পৰা তেনে পাহাৰখন দেখুৱাই আছোঁ আৰু অমৃত বৃক্ষ আন্দোলন ক'ত হৈছিলে ক'ত গছ পুলি লৈছিলে আৰু গছ পুলিখিনি ডাঙৰ হৈছেনে তাকো দেখুৱাম ভিডিঅ'টি শেষলৈকে চাই থাকিব দেই পাহাৰৰ কিনাৰতো মানে মানুহৰ ঘৰ আছে আমি ইয়াতো এতিয়া বিয়া মাতিবলৈ বুলি আহিছোঁ আৰু হোৱা চাওকচোন পাহাৰখন মানে ওচৰৰ পৰা যিমান ভাল লাগে দূৰৰ পৰা বেছি ভাল লাগে মানে ইমান ধুনীয়া এটা পৰিৱেশ আৰু পাহাৰৰ ওপৰলৈ আজি বাৰু নাযাওঁগৈ মই বৌহঁতক কৈছোঁ কেতিয়াবা পিকনিক খাবলৈ আহিম দেই পাহাৰৰ ওপৰত বুলি তেওঁলোকে বাৰু কেতিয়াবা আহিয়ে থাকে আৰু পাহাৰৰ ওপৰত চাহ গছো আছে ইমান ধুনীয়া লাগিছে মানে পৰিৱেশটো ৰ'ব ইফালৰ পৰা মানে ধুনীয়া নাই উঠা আকৌ ঘূৰি আহোঁতে তুলিম ভিডিঅ'টি এতিয়াহে ধুনীয়া উঠিছে অথনি সিমান ধুনীয়া উঠা নাছিলে তাৰপিছত খুৰী এগৰাকীয়ে ক'লে এইফালে ওপৰলৈ অলপ গৈ বেছিডোখৰলৈ যাব নালাগে বাৰু ফটো দুকপিমান মাৰি বুলি ক'লে আমি পটাপট মানে ওপৰলৈ উঠি আহিছোঁ নহ'লে সিহঁতে আগবাঢ়িব যে আৰু ইমান ধুনীয়া লাগিছে চাওকচোন পৰিৱেশটো ইমান ধুনীয়া ওপৰলৈ যাওঁ লাগি আছে কিন্তু আজি যিহেতু সময় নহয় বেলেগ এদিন আপোনালোকক আকৌ আহিলে দেখুৱাম দেই এইফালে চাওকচোন ইমান ধুনীয়া পৰিৱেশ মানে চাফা চিকুণ চাহ গছবিলাক ইমান ধুনীয়া লাগিছে
অমৃত বৃক্ষ আন্দোলন হৈছিলে বুলি কৈছিলোঁ যে ইয়াতে অমৃত বৃক্ষ আন্দোলন হৈছিল। পুলিবোৰ মানে অকল তলতে ৰোৱা নাই, ওপৰতো মানে পাহাৰৰ ওপৰতো পুলি ৰোৱা হৈছিল। পূৰা হাজাৰ হাজাৰ মানুহ হৈছিল, 10,000 নে 12,000 পুলি ৰুব দিছিল জানো। আত্মসহায়ক গোট, স্কুলৰ ছাত্ৰ ছাত্ৰীসকল দূৰ দূৰণিৰ পৰাই বাৰু মানুহ আহিছিল। মিনিট দি দিছিলে, কিমান মিনিট দিছিলে মই এতিয়া পাহৰিছোঁ বাৰু। 10,000 নে 12,000 পুলি আছিল ৰুবলৈ, মানে টাইমটো দি পিনে মানে ৰুব দিছিল। তেতিয়া বিশ্ব ৰেকৰ্ড হ'ব বুলি কৈছিলে আৰু এইখন হৈছে আমাৰ বৃহৎ দলং। আমাৰ গাঁৱৰ মানুহে বনাই লৈছে এইফালে অহা যোৱা কৰিবলৈ। এতিয়া মই পুলিখিনি মানে এনেই দেখুৱাইহে দিছোঁ, যিহেতু ওপৰলৈ নাযাওঁ, পাহাৰৰ ওপৰত থকাখিনি দেখুৱাব নোৱাৰিম। তলত থকাখিনি মানে দেখুৱাই দিছোঁ। পুলিবিলাক ইমান ধুনীয়া হৈছে চাওকচোন, ডাঙৰ হৈছেগৈ আৰু ইমান ধুনীয়াকৈ পৰিপাটি কৰি ৰাখিছে। আৰু ওপৰতো পুলিবোৰ ডাঙৰেই হৈছে বাৰু। এইফালে দেখুৱাই দিছোঁ, তলৰ পৰাই দেখুৱাই দিলোঁ আৰু ওপৰলৈ যিহেতু যাব নোৱাৰে, কেতিয়াবা ভৱিষ্যতে আহিলে দেখুৱাম। আৰু আকৌ ন ঘৰত দিয়াকেইটা নিজিলেই ক ইয়াৰ পৰা উঘলাই নিবি কি কৰি চাচি ফুলি দেখিছ নাই কি ধুনীয়া ধুনীয়া এইবোৰ কিমান যে আৰু 2 বছৰমান হ'লে আহিবি আৰু ইমান পটককে ডাঙৰ হ'ল ন পুলিখিনি আৰু খিনি চাবা পাহাৰ কিনা সেইখন পাহাৰে নুঠিলে নিবা সেইখিনিও হৈছিলে চফা ওপৰলৈকে ৰোৱা হৈছিলে নহয় ন। আমি যে ওপৰলৈ নগ'লোঙে, এই তলতে থাকিলোঁ। হাবিবোৰ ঠিকো নাছিলে বুলি কৈছে ঠিকো আছে উঠিছে ধুনীয়াকৈ উঠিছে। আহি থাকক, পিছ পৰিছে। আহা আইদেউ, আহা। আমাৰ কিমান দেৰি হ'ব ঠিক নাই। এইফালে আমাৰ এইখন হৈছে গাঁৱৰ স্কুল। কিবা কোলা কোলা উঠিছে। তাল এতিয়া পিছবেলা শুৱে নে নুশুৱে, আনকালে বা মই থাকিলে সদায় শুৱে গধূলিলৈকে। তাক লৈ আহিবলৈ বৰ আমনি আকৌ। যাব চাগে মাহেঁতি, জানো মই কি ক'ম। মোকো লগ ধৰিছে বাৰু, কি ক'ম। ফাইবলৈকে আছে ন। আমাৰ ল'ৰাটোক আনিব লাগে আকৌ, তথাপি এতিয়া ইমান দুখ যে কেনেকৈ আনিম জানো। 3 বছৰ হ'ব নাই হোৱা বাৰু 3 বছৰ। নাম্বাৰটো দিবলৈ ক'লে বন্ধ হৈ থাকিলে। কোনটো? অঁ মই নাই, এইডোখৰলৈকে যোৱাবাৰ সৰস্বতী পূজাত আহিছিলোঁ বাৰু, খালি হেৰি চিত্ৰতাহঁতৰ ঘৰত সোমাই নাই পোৱা। অমিতা কেইজোপা দেখুৱা কালি যি মাতিছে সেয়াত যাবলৈ, ইয়াত খাবলৈ দিব লাগিব এতিয়া। বা ধুনীয়াকৈ একদম পূৰা পৰিপাটিকৈ ৰাখে ন। অকলীয়া মানুহ হ'লেও ধুনীয়াকৈ ৰাখে, মানুহ নাই আহি আছোঁ ন, কিমান এপাক ঘূৰিলোঁ এপাক গাঁওখন। পাহাৰ কিনাই লাহেকৈ আছে, সেইপিনৰ পৰা আহি আছে। দোকানটা দি দিবি ন, মানুহ গ'লে ইয়াতে দোকানটা দি দিবি এইফালে গোটেইকেইজনী আকৌ লগ হওঁহে, আকৌ ভাগ হ'বলগীয়া হয় মানে একে ঘৰতে মানে গোটেইখিনি সোমাই দিলে মানে দেৰি হৈ যায় যে, যিহেতু গাঁৱৰখন ডাঙৰ। আৰু মই বৌক কৈছোঁ আকৌ ভাগ হ'লোৱে বোলো। বৌয়ে মোলৈ চাই হাঁহিছে আৰু বিয়া মাতি আজৰি হৈছেগৈ এতিয়া ববিফ পামগৈ। ভাত ভোক লাগিছে, এতিয়া ভাত খাবগৈ লাগিব হয় নাই। খানাটো বিয়া বতা বিয়া মাতি থৈছোঁ। এই পিনাখিনি শেষ হ'লা খুইদা আছে। বিয়া মাতিছোঁ। যা যোৱালি এতিয়া ভাত খাই ন, আৰু 2ঘৰমান আছে ন সেইফালে।
নিজৰ কি ঘৰ নাম এটা বুলি কৈ দিয়ক ক তামোল চাৰিটা থৈ যাম নেকি মই মাতি ল'ম বুলি ক'ব লাগিব ন পাণ এইখিনি ভৰাই পিনি পাণ নিদিলেও নাই তামোল দুটামান থৈ ল'ম আকৌ বঢ়িয়া দিব দেই সেইদিনাখন হেৰি তামোল বাচিবলৈ মাতিছে ঐ দুটামান আজিয়ে লৈ যাওঁ বুজিছে একদম ঘূৰি পেট চেট বিষাই গ'লগে এতিয়া আকৌ মোৰ মোবাইলটো টঙাই থাকিলে আমি নাই উঠোৱা ক'ব চিঞৰি থাকিব তোৰ এইফালে কাণখন কিবা এইডোখৰত হয় নেকি জানো এতিয়া ভাতটো খাই লওঁগৈ আকৌ মাতিবলৈ যাব লাগিব নহয় ন তো আজি ঘূৰিলোঁ আৰু গোটেই মাতি আহিলে বাৰু দেই আকৌ ভাত খাই আকৌ যাব লাগিব ন কেইটা বাজিলে আকৌ গৈ থাকিলে পাই গ'লোহি ক'ত কেনেকৈ বগাই গৈছে একদম বিষাই আহিছে যাওঁতে আহিলে প্ৰথমতে সোমাই থাকি যাওঁ আমাৰ এইখন দাই দোকানখন ফালে ঘৰ বনাই আছে হোৱাগৈ নাই এই খুটাখিনি খুলিম বুলি কৈছে নহয় ৰুম টিং দি দিম বুলি কৈছে এইফালে ঘৰটো অকণমান দেখুৱাই দিলোঁ এনেকৈ ববি খোৱাৰ পিছত আকৌ মাতিম বুলি কৈছিলোঁ যে ভাত খোৱা আগতেই সকলোখিনি মাতি আজৰি কৰিলোঁ তাৰপিছতহে ভাত খাইছোঁ এইফালে ভাত খাই মেলি আজৰি হৈ মানে সকলোৱে বহিছে তাৰপিছত ঘূৰি যামগৈ আৰু সকলোৱে তাৰপিছত আজিৰ ভিডিঅ'টি ইমানেই আছিল যদি ভিডিঅ'টি আচলতে বহুত বেছি দীঘলীয়া হৈ গ'ল তথাপিও সকলোৱে শেষলৈকে চাব বুলি আশা ৰাখিলোঁ আৰু একেবাৰে শেষত এনেদৰে ফটো দুকপিমান লগাই দিলোঁ আৰু যদি ভিডিঅ'টি চাই ভাল পালে লাইক কমেণ্ট এটা কৰি দিব আৰু লগতে যিসকলে নতুনকৈ চাই আছে যদি মোৰ ভিডিঅ'বিলাক চাই ভাল পায় তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পুনৰ এটি নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই আৰু আমাৰ গাঁওখনৰ পৰিৱেশ আপোনালোকে কেনে পালে তাকো কমেণ্ট এটা কৰিবলৈ নাপাহৰিব দেই।